আসসালামু আলাইকুম ও নমস্কাৰ। মই পুৰণি বাগবৰ সমষ্টিৰ বৰ্তমানৰ চেঙা সমষ্টিৰ ডিগ্ৰীপাম মানিকপুৰ গাঁও পঞ্চায়তৰ এজন ভোটাৰ হওঁ। মই এতিয়া উপস্থিত আছোঁ নিজ বাগবৰ গাঁৱৰ নিচেই সমীপত, কিন্তু আমি কিছুমান ৰাজনীতিকভাৱে পোষ্ট দেখা পাই আছোঁ যে বাগবৰত বোলে চেয়াৰমান আলী আহমেদে কোনো উন্নয়ন কৰা নাই। কিন্তু মই এতিয়া য'ত উপস্থিত আছোঁ তাত ইয়াৰ পৰাই 4টা দলং দেখা গৈ আছে। গতিকে এই দলং আপোনালোকে এইফালে এটা দলং, লগতে মই এটা দলঙৰ ওপৰত উপস্থিত আছোঁ আৰু আপোনালোকে ভালকৈ চাব। ইফালে আৰু এটা দলং, এনেকুৱা দলং। আৰু এই ডিগ্ৰীপামৰ পৰা বাগবৰলৈকে আহিছোঁ, এতিয়ালৈকে কোনো ঠাইত কেঁচা ৰাস্তা পোৱা নাই। গোটেই ঠাইতে পকী ৰাস্তা, আৰু ক'তো মই কেঁচা ৰাস্তা পোৱা নাই। প্ৰায় বাগবৰ আহিয়ে পাইছোঁৱে। এইফালে পাহাৰ হয়, এইটো বাগবৰ পাহাৰ। এয়াই হৈছে বাগবৰৰ উন্নয়নৰ নমুনা।